সংসদৰ বৰ্ষাকালীন অধিৱেশনতো উত্থাপন নহয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়ক। কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ অধ্যক্ষতাত অনুষ্ঠিত জনজাতিকৰণ বিধেয়কৰ পৰ্যালোচনা বৈঠকত এই কথা প্ৰকাশ। ৰাজ্যত শীঘ্ৰে কেন্দ্ৰই স্থাপন কৰিব জনজাতীয় সংগ্ৰহালয়। গুৱাহাটীৰ খাৰঘুলিত 55 কোটি টকাৰ 37 কেজি সোণ জব্দ। ভিক্ষাৰীৰ বেশত থকা পুনেৰ গোল্ড স্মাগলাৰৰ পৰা জব্দ কৰা হয় সোণখিনি। গান্ধী বস্তিত এটা ভাড়াঘৰ লৈ মজুত কৰিছিল সোণ। ধৃত সোণ সৰবৰাহকাৰীজনৰ স্বীকাৰোক্তিত ওলাল ম্যানমাৰ, মুম্বাই, দিল্লী, কলকাতাৰ বৃহৎ সোণ চুৰি চক্ৰৰ তথ্য। বান বিধ্বস্ত জোনাইত বন্যাৰ্তৰ হাহাকাৰ। পানী কমাৰ পাছতো ওলাইছে বোকাময় ঘৰদুৱাৰ আৰু বাট-পথ। এটুপি খোৱাপানীৰ বাবে হাহাকাৰ বান বিধ্বস্ত এলেকা। মাজুলী আৰু পশ্চিম নলবাৰীতো বানৰ তাণ্ডৱ। লাহে লাহে ছিকিমতো জাল পেলাইছে সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটে। পাকিস্তানৰ সন্ত্ৰাসবাদী গোটৰ সৈতে সঘন যোগাযোগত থকা ইছলামিক ষ্টেটৰ এজন সদস্যক গেংটকত গ্ৰেপ্তাৰ। কেন্দ্ৰীয় চোৰাংচোৱা, দিল্লী আৰক্ষী আৰু উত্তৰ পূবৰ আৰক্ষীৰ সহযোগত NIA গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীটোক। বিশ্বকাপৰ ৰাউণ্ড অফ 32ৰ পৰাই বিদায় ল'লে 4 বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীয়ে। পাৰাগুৱেৰ হাতত পৰাস্ত হৈ বিদায় নিশ্চিত হৈ পৰে জাৰ্মানীৰ। এছিয়াৰ সিংহ জাপানক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ। নেদাৰলেণ্ডক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ আফ্ৰিকা দেশ মৰক্কোৰ। হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা, ৰন্ধা কৰি তোলে স্পেচিয়েল। নমস্কাৰ, স্বাগতম। এয়া হৈছে ছুপাৰ প্ৰাইম। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। পাঞ্জাবাৰীত 13 লাখ টকাৰ জাল নোট জব্দ হৈছে। উত্তৰ প্ৰদেশৰ পঞ্জীয়নভুক্ত বাহনৰ পৰা জব্দ হৈছে জাল নোটখিনি। দিছপুৰ আৰক্ষীৰ জালত 3 জাল নোট সৰবৰাহকাৰী। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল দিছপুৰ আৰক্ষীয়ে। জাল নোটৰ লগতে এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা আহিছিল সৰবৰাহকাৰীৰ দলটো। এয়া পাঞ্জাবাৰীত 13 লাখ টকা মূল্যৰ জাল নোট জব্দৰ খবৰ। কিছু দৃশ্য আমি দেখুৱাইছোঁ। জাল নোট প্ৰস্তুত কৰিবলৈ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীবোৰো উদ্ধাৰ কৰা হৈছে। কেইবাজনকো কৰায়ত্ব কৰা হৈছে। উত্তৰ প্ৰদেশৰ পঞ্জীয়নভুক্ত এখন বাহন, সেই বাহনতেই এই জাল নোটবোৰ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা হৈছিল। দিছপুৰ আৰক্ষীৰ জালত পৰিছে 3 জাল নোট সৰবৰাহকাৰী। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল দিছপুৰ আৰক্ষীয়ে। জাল নোটৰ লগতে এখন বাহন ইতিমধ্যেই জব্দ কৰিছে। সেই বাহনখনৰ নম্বৰ আমি দেখুৱাইছোঁ। উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা এই সৰবৰাহকাৰীৰ দলটো আহিছিল। ইয়াৰ পূৰ্বে গুৱাহাটীলৈ আহি থকা অৱস্থাত উজনিৰ দিশৰ পৰা এখন বাহন জব্দ কৰা হৈছিল, যিখন বাহনৰ ভিতৰত কোটি কোটি টকা মূল্যৰ জাল নোট উদ্ধাৰ হৈছিল। এতিয়া গুৱাহাটীত জাল নোট উদ্ধাৰ হৈছে। স্বাভাৱিকতে জাল নোট সৰবৰাহকাৰী চক্ৰবোৰ অধিক যে সক্ৰিয় হৈ পৰিছে সেই কথা প্ৰমাণিত হৈছে। माँ कामाख्या दर्शन करने आया था और कुछ नहीं। अब मैं उन्नाव में रहता हूँ, अचलगंज डिस्ट्रिक्ट है, अचलगंज थाना। मेरा 5 ईयर का बेटी है। हम लोग ये मैं कल दर्शन करने आया हूँ। कहाँ से आया? यूपी अचलगंज उन्नाव। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে পাঞ্জাবাৰীৰ যি আচলতে গলি আছে, পাঞ্জাবাৰীৰ এটা গলিত জাল নোট উদ্ধাৰ হৈছে আৰু ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জাল নোট ব্যৱসায়ীগৰাকীক। ইতিমধ্যে দেখুৱাইছোঁ দৃশ্যসমূহ, যিসমূহ জাল নোট আচলতে কেইবা লাখ টকাৰ জাল নোট ইতিমধ্যে লৈ অহা হৈছিল আৰু এই বাহনখনত আচলতে লৈ অহা হৈছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আচলতে তেওঁলোকে এই যি আচলতে জাল নোট, সেই জাল নোটখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। UP 35BV 8240 নম্বৰ বাহনখনতে আচলতে কেইবা লাখ টকাৰ জাল নোট লৈ অহা হৈছিল আৰু তাৰপিছতেই আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে তেওঁলোকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি লৈ যাবলৈ সক্ষম হৈছে, আটক কৰিছে তেওঁলোকক আৰু সোধা পোছা হয়তো অব্যাহত ৰাখিব। গতিকে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছিল যে প্ৰায় 55 কোটি টকাতকৈও অধিক সোণৰ বিস্কুট উদ্ধাৰ হৈছিল আৰু সমান্তৰালকৈ সন্ধিয়াৰ ভাগলৈ দেখা পোৱা গৈছে যে মহানগৰীত কেইবা লাখ টকাৰ আচলতে জাল নোট উদ্ধাৰ হৈছে। গতিকে এই গোটেই বিষয়টোৰ ওপৰত মহানগৰ আৰক্ষীয়ে হয়তো নিশ্চয়কৈ চকু ৰাখিছে যে মহানগৰীত এনেধৰণৰ চোৰাং বিভিন্ন ধৰণৰ কাম বা অনৈতিক কামসমূহ ইতিমধ্যে সংঘটিত হৈছে। বিভিন্ন ধৰণৰ আচলতে সা সামগ্ৰী, বিভিন্ন ধৰণৰ টকা পইচাৰ পৰা আৰম্ভ কৰি জাল নোটসহ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দিছপুৰ আৰক্ষী। আৰু সেই সূত্ৰে আহি এই ঠাইত মহানগৰীত যে হোটেল হিমালয় আছে, হোটেল হিমালয়ৰ কাষৰ যিটো আচলতে পথ আছে,
সেই পথটোতে এখন বাহন ৰখাই থোৱা অৱস্থাত দিছপুৰ আৰক্ষীয়ে লক্ষ্য কৰিছিল আৰু তাৰপিছত গোপন সূত্ৰৰ পমখেদি ইতিমধ্যেই তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু কেইবা লাখ টকাৰ আচলতে জাল নোট ইয়াৰ পৰা লৈ যোৱা বুলি খবৰ লাভ কৰিছোঁ। গুৱাহাটী বিমানবন্দৰত 2 বাংলাদেশীক আটক। নতুন টাৰ্মিনেলত CISFে আটক কৰে বাংলাদেশী দুটাক। আটকাধীন এই বাংলাদেশী এগৰাকী মহিলা, আনজন পুৰুষ। ধৃত ৰাণা মোল্লা আৰু মফুজা আখতাৰ লিমা নামৰ 2 বাংলাদেশী। বিমানযোগে মুম্বাইলৈ যোৱাৰ পূৰ্বে আটক হৈছে 2 বাংলাদেশী। 2 বাংলাদেশীৰ পৰা উদ্ধাৰ ভাৰতীয় ভুৱা আধাৰ কাৰ্ড। বহু আপত্তিজনক নথিপত্ৰও জব্দ কৰা হৈছে 2ৰে পৰা। 2 বাংলাদেশীক আজৰা আৰক্ষীক গতাই দিলে CISFৰ দলে। কিছুদিন পূৰ্বেও বৰঝাৰ বিমানবন্দৰত আটক হৈছিল আন এটা বাংলাদেশী। এগৰাকী যুৱতী আটক হৈছিল। এতিয়া আন 2 বাংলাদেশী কৰায়ত্ব হৈছে। এনেধৰণে যিকোনো প্ৰকাৰে সীমান্ত দি অসমত প্ৰৱেশ কৰি তাৰপিছত ভাৰতৰ আন ৰাজ্যলৈ যাবলৈ চেষ্টা কৰে এই বাংলাদেশীবোৰে। বিমানৰ আশ্ৰয় লৈ যাবলৈ চেষ্টা কৰিছিল, কিন্তু CISFৰ হাতত ধৰা পৰিল। মহানগৰীৰ আজৰা থানাৰ সন্মুখত আৰক্ষীৰ অভিযানত এখন কণ্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰা হৈছে। অসমত নিষিদ্ধ এই বাৰ্মাৰ পৰা অহা চিগাৰেট চোৰাং ব্যৱসায়ীয়ে বহিৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিছিল। গুৱাহাটী মহানগৰ পশ্চিম মণ্ডলৰ উপ আৰক্ষী আয়ুক্ত নীলোৎপল শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান। অভিযানত কণ্টেইনাৰখনত 12 কাৰ্টুন নিষিদ্ধ বিদেশী চিগাৰেট জব্দ কৰাৰ লগতে 2 চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা নিষিদ্ধ চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় 10 লাখ টকা হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে। গোপন ইনফৰমেশ্যন পাইছিলোঁ যে এখন গাড়ী কণ্টেইনাৰ ট্ৰাকত এনেকৈ বাৰ্মিজ চিগাৰেট স্মাগলিং কৰি আনি আছে। তো ঠিক তেনেকৈ আমাৰ SOG টীম আৰু আমাৰ আজাদ থানাৰ পৰা এটা টীম আমাৰ DCP ৱেষ্ট গুৱাহাটীৰ নেতৃত্বত গঠন কৰা হ'ল। আৰু আমি যেতিয়া গাড়ীখন ইয়াতে আহিছিল, নাকা চেকিং আমাৰ আছিল, গাড়ীখন ৰখোৱা হ'ল। আৰু গাড়ীখন ৰখোৱাৰ পিছত আমি যেতিয়া গাড়ীখনত চাৰ্চ কৰিলোঁ, তাতে আমি 12 কাৰ্টুন বাৰ্মিজ চিগাৰেট পাইছোঁ। হয় হয়, এইখিনি নিষিদ্ধ চিগাৰেট হয়, বাৰ্মিজ চিগাৰেট। এইখিনি তেওঁলোকে কোনো প্ৰপাৰ ডকুমেণ্ট পোৱা নাই তেওঁলোকৰ লগত। যিটো ইম্পৰ্ট কৰা কোনো ডকুমেণ্ট তেওঁলোকে দিব পৰা নাই। বৰ্তমান তদন্ত চলি আছে। আৰু 2জন ব্যক্তিক আমি পাইছোঁ, সুৰেশ আৰু পৱন গোসাই। তেখেতৰ ঘৰ ৰাজস্থানৰ চুৰু ডিষ্ট্ৰিক্টৰ। শিৱসাগৰৰ হোমষ্টেত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ। হোমষ্টেৰ পৰা আটক অবিনাশ কোঁৱৰ নামৰ এজন যুৱক। জোনাকী নগৰৰ হলিডে হোমষ্টেত সংঘটিত হয় এই ঘটনা। সন্দেহজনকভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। যুৱতীগৰাকী শিৱসাগৰ ছোৱালী কলেজৰ 2য় ষান্মাসিকৰ ছাত্ৰী কৃষ্ণা গগৈ। দিনৰ 11 বজাত হোমষ্টেত প্ৰৱেশ কৰিছিল কৃষ্ণা গগৈয়ে। অবিনাশ কোঁৱৰৰ সৈতে একেলগে গৈছিল হোমষ্টেটোলৈ। কৃষ্ণা গগৈৰ ঘৰ শিৱসাগৰৰ বেতবাৰী বাক্সু খেলুৱাত। অবিনাশ কোঁৱৰৰ ঘৰ শিৱসাগৰৰ বেতবাৰী 2 নম্বৰ কোঁৱৰ গাঁৱত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মণিৰাম কছাৰী নামৰ ব্যক্তিজনে চলাই আহিছে এই হলিডে হোমষ্টে। পাছত আৰক্ষী উপস্থিত হৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰে। ল'ৰাটোৱে ক'লে যে বাইদেউ ছোৱালীজনীয়ে দৰ্জা খোলা নাই বুলি ক'লে। তেতিয়াহে আমি গম পাওঁ। ল'ৰাটোৱে আমাক কৈ থৈ নাই যোৱা নহয়। আমি ইয়াতে বহি আছোঁ। তাৰপৰা ল'ৰাটোৱে আহি কৈছে যে বাইদেউ আমাৰ ছোৱালীজনী মই এনেকৈ লগত আনিছোঁ, দৰ্জা খোলা নাই। তেতিয়া আমি দৰ্জা চাব গৈছোঁ, দৰ্জা খোলা নাই। এই জোনাকী নগৰতে অৱস্থিত হলিডে হোমষ্টে নামৰ এটা হোমষ্টেত আজি এগৰাকী ছাত্ৰী, নাম হৈছে কৃষ্ণা গগৈ, স্নাতক 2য় বৰ্ষৰ ছাত্ৰী, স্নাতক 2য় ষান্মাসিকৰ ছাত্ৰী কৃষ্ণা গগৈৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে, যাক লৈ বৰ্তমান সমগ্ৰ জয়সাগৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াতে চিপ লৈ থকা অৱস্থাত এই যি কৃষ্ণা গগৈ নামৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। কৃষ্ণা গগৈৰ সৈতে দিনৰ 11 বজাতে অবিনাশ কোঁৱৰ নামৰ এজন যুৱকো এই হোমষ্টেটোত প্ৰৱেশ কৰিছিলে একেলগে। আৰু সেই অবিনাশ কোঁৱৰ, যাৰ ঘৰ হৈছে শিৱসাগৰৰ বাক্সু খেলুৱাত, আৰু সেই অবিনাশ কোঁৱৰ কিছু সময়ৰ বাবে দোকানলৈ বুলি ওলাই যোৱাৰ পিছত উভতি অহাৰ পিছতে ইয়াত বন্ধ অৱস্থাত পায়, দৰ্জা বন্ধ অৱস্থাত পায় আৰু খুলি প্ৰত্যক্ষ কৰে যে কৃষ্ণা গগৈ মৃতদেহ
তাত প্ৰত্যক্ষ কৰে। তাৰ পিছতে বৰ্তমান ইয়াত আৰক্ষী আহি উপস্থিত হৈছেহি। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এই যি ধৰণৰ হলিডে হোমষ্টে, এই হোমষ্টেবিলাকলৈ আচলতে কোনো ধৰণৰ যে নিৰাপত্তা নাই, কেৱল যে কেতবোৰ ব্যৱসায় ইয়াত চলাই আহিছে সেয়া স্পষ্ট হৈছে। ইয়াত স্থানীয় লোক আছে, মই জানিব বিচাৰিম কি ক'ব আপুনি স্থানীয় যুৱক হিচাপে? নাই, স্থানীয় যুৱক হিচাপে আমি এইটোৱে ক'ব বিচাৰিছোঁ, এনেকুৱা ঘটনা আমি আগতে হ'ব বুলি অনুমান কৰি আছিলোঁ, কাৰণ বাৰম্বাৰ আমি তেওঁলোকক জনাই আছিলোঁ। ইয়াত আমি সদায় দেখা পাওঁ বিভিন্ন যুৱক যুৱতীসকল আহে, প্ৰায় সৰু সৰু যুৱক যুৱতীসকল ইয়াত আহে আৰু দুটকামান লোভত, মালিক পক্ষই দুটকামান লোভত ইয়াত আশ্ৰয় দিয়ে, আৰু ফলত আজি এই ঘটনাটো হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু আমি এটাই দাবী জনাম স্থানীয় যুৱক হিচাপে, আমি ইতিমধ্যে আলোচনা কৰিছোঁৱে, এইটো যিটো হলিডে হোমষ্টে এইটো অবৈধভাৱে ইয়াত গঢ় লৈছে। আমি অতি সকলোক ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ, আৰু আমি খন্তেক সময়ৰ পাছতে এই হোমষ্টেটো আমি বন্ধ কৰি দিবলৈ দাবী জনাম। আৰু আমি এইকাৰণে ক'বলৈ বাধ্য হৈছোঁ, তেওঁলোকে কেৱল দুটকাৰ লোভত, মই আকৌ কৈছোঁ দুটকাৰ লোভত তেওঁলোকে কোনো বয়সৰ সীমা নাচায়, ক'ৰ ল'ৰা ক'ৰ যুৱক যুৱতী সেইখিনি তেওঁলোকক চাবলৈ প্ৰয়োজন নাই। তেওঁলোকে কেৱল পইচা ঘটাৰ লোভত ইয়াত আশ্ৰয় দিয়ে, আৰু ফলত আজি এই ঘটনাটো ঘটিছে বুলি আমি অনুমান কৰিছোঁ। বাইদেউ, স্থানীয় ব্যক্তি হিচাপে স্থানীয় আপুনি ইয়াৰে হয়, মই ওচৰৰে হয়। গতিকে এই ঘটনাটোৰ সন্দৰ্ভত কি ক'ব? চাওক, ঘটনাটো আমি ছোৱালী এজনী ছুইচাইড কৰিলে বুলি কৈছে, আমি লগালগ আহিছোঁ। আমি এয়াই ক'ম, আমি একেবাৰে ওচৰৰে হয়। হোমষ্টে মালিকে, মই বাৰে বাৰে প্ৰতিটো বাইটতে কৈ আছোঁ যে হোমষ্টে বিৰোধী আমি নহয়। হোমষ্টে মালিকে কিবা এটা ব্যৱসায়ৰ কাৰণে খুলিছে, তেওঁ খোলক। কিন্তু তেখেতে কি কৰিছে, তেখেতলোকে কাক কণ্টেক্টত দিছে সেয়াও আমি নাজানো। ষ্টাফ ৰাখিব লাগে, ভালদৰে ষ্টাফ ৰাখিব লাগে। সেই ষ্টাফে যিখিনি থাকিবৰ কাৰণে সুবিধা কৰি দিয়ে তেওঁলোকক সম্পূৰ্ণ নিৰীক্ষণ কৰিব লাগে। কথা হ'ল কি, আজি ষ্টাফ থকাৰ পিছতো আছে নাইও আমি নাজানো। এজনী ছোৱালী অলৰেডি লটকি গ'ল, অলৰেডি ছুইচাইড ওলমি আছে। আৰু অলপ দিনৰ আগতে আমি শুনিছোঁ যে মদ খাই হাই হুলস্থুল কৰিছে, আৰক্ষী প্ৰশাসনে ইয়াৰ পৰা ধৰিও নিছে। গতিকে এনেকে যদি লটকি মৰিবলৈ হয়, নেক্সট আমাৰ ল'ৰা ছোৱালীও আছে, কাইলৈ পৰহিলে আমাৰ ল'ৰা ছোৱালীও ধৰক বেয়া হোৱাৰ আশংকা থাকে। গতিকে এনেকুৱাকে যদি ষ্টাফ ভালদৰে নাৰাখে, যদি কাক চলাবলৈ দিছে তেওঁলোকেও যদি ভালকে দায়িত্ব বহন নকৰে, তেতিয়াহ'লে আমি এনেকুৱাবিলাক হোমষ্টে আমি বন্ধ হৈ যোৱাটোৱে বিচাৰোঁ। আৰক্ষী প্ৰশাসনৰ লোকেৰে গিজগিজাই থকা ৰাজধানী গুৱাহাটীত ভিক্ষাৰীৰ বেগ ধৰি ঘূৰিছে গ'ল্ড স্মাগলাৰ। খাৰঘুলিত উদ্ধাৰ 55 কোটি টকাৰ 37 কেজি সোণ। গুৱাহাটীত ভিক্ষাৰীৰ বেশত ঘূৰিছে গ'ল্ড স্মাগলাৰ। ৰাজপথত ওলাইছে কেজিয়ে কেজিয়ে ম্যানমাৰৰ সোণ। খাৰঘুলিত উদ্ধাৰ 55 কোটি টকাৰ 37 কেজি সোণ। আৰক্ষী প্ৰশাসনৰ লোকেৰে গিজগিজাই থকা ৰাজধানী গুৱাহাটী মহানগৰীত ভিক্ষাৰীৰ বেশ ধৰি ঘূৰিছে গ'ল্ড স্মাগলাৰ। সোণ স্মাগলাৰৰ ৰূপত খাৰঘুলিত ধৰা দিলে মহাৰাষ্ট্ৰৰ এইটো অক্ষয় বানছোৰে নামৰ যুৱক। অক্ষয়ে 2 মাহ পূৰ্বে ভাড়ালৈ লৈছিল গান্ধী বস্তিৰ এটা ভাড়াঘৰ। ভাড়াঘৰতে অক্ষয়ে মজুত কৰি ৰাখিছিল সোণৰ ভাণ্ডাৰ। সোমবাৰে নিশা ভিক্ষাৰীৰ বেশ ধৰি হাতত এটা বেগ লৈ ওলাই আহিছিল অক্ষয়। খাৰঘুলিৰ পথৰ দাঁতিত গামোচা কম্বল মেৰিয়াই ৰৈ থকা অক্ষয়ক প্ৰথমে সন্দেহবশতঃ ধৰিলে তহলদাৰী আৰক্ষীয়ে, আৰু তাৰ পাছতেই অক্ষয়ৰ বেগৰ পৰা ওলাল 37 কেজি ওজনৰ সোণৰ বিস্কুট। কিন্তু ক'ত অক্ষয়ে পালে ইমান পৰিমাণৰ সোণ? Around 55 crore rupees gold seizure hold. The total quantity was 37 kgs. Along with it, around 15 grams of silver nodules, aru sarita phone, Apple iPhone duta 12 and 17 and duta Realme and Samsung sarita phone gute seizure hold. Gara manu asile ekdam normal nisena tate kambal aru gamsa samsa dhari asile tar bagot. Accused naam to asile Akshay Bansode. ই তো মহাৰাষ্ট্ৰ সাংলিৰ মানুহ হয়। ম্যানমাৰ, মুম্বাই, দিল্লী, কলকাতাৰ এটা বৃহৎ চক্ৰ। গুৱাহাটীলৈ সোণৰ বিস্কুট সোমাই চুবুৰীয়া ম্যানমাৰৰ পৰা। মেঘালয়, অসম হৈ এই সোণ ওলাই যায় দিল্লী, মুম্বাই, কলকাতালৈ। চক্ৰটোৰ কোনো লোকে আহি অক্ষয়ৰ হাতত তুলি দিলে সোণৰ বাকচ। আৰক্ষীৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি ধৃত অক্ষয়। আনকি অক্ষয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰা 4টাকৈ মোবাইল ফোনত লাভ কৰিছে সেই বিস্ফোৰক লিংক। গোল্ডে কাম কৰে, তাৰ এইটোই কাম আছে গোল্ড কুৰিয়াৰ হিচাপে, यानी कि तो रिसीव करे और कोनो बेलेग মানুহ को तो सप्लाई करे, এইটোই কাম কৰে, অকল এইটো কাম কৰে। বেলেগ মানুহ আছে, তো মই অলৰেডি কৈছো এটা ডাঙৰ নেটৱৰ্ক আছে এইটো।
তদন্ত কৰা সময় লাগিব আসলে ৰাস্তাত ৰখি আসলে ডেলিভাৰী কাৰণে ভিকাৰী নিচিনাইতো আছে অলপ তাত লংগৰা আছে মানুহটো আৰু বেগে এনেকুৱা লৈ আছে মতলব জেনেৰেলি আপুনি না ভাবিব কি এনেকুৱা কাম কৰিব এনেকুৱা লাগিছে ভিকাৰী মানুহ কোনো আছে তো এয়াই প্ৰথম ঘটনা নহয় পূৰ্বেও 3বাৰকৈ সোণৰ ভাণ্ডাৰ সৰবৰাহ কৰিছে অক্ষয়ে সোণ সৰবৰাহৰ বাবদ অক্ষয়ে লাভ কৰে লাখৰ ঘৰত টকা গ্ৰেপ্তাৰৰ পিছতে অক্ষয়ক লগত লৈ গান্ধী বস্তিৰ ভাড়াঘৰত লতাশিল আৰক্ষীয়ে চলাই অভিযান কিন্তু অভিযানত একো নাপালে আৰক্ষীয়ে প্ৰশ্ন হয় অক্ষয়ক কোনে যোগান ধৰে বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট এই বৃহৎ পৰিমাণৰ আচল সোণ স্মাগলিঙৰ আঁৰত কোন ইমানবোৰ নিৰাপত্তা ব্যৱস্থা থকাৰ পিছত কিদৰে ম্যানমাৰৰ পৰা অসমলৈ আহে সোণ সকলো এতিয়া আৰক্ষীৰ তদন্তৰ আঁৰত গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ সকিয়নিৰ পিছতে একশ্যন মুডত হোজাই বন বিভাগ দবকা ডিফু পথত অভিযান চলাই বিজেপি যুৱ মৰ্চাৰ হোজাই জিলাৰ উপসভাপতি হিমাদ্ৰী চক্ৰৱৰ্তীৰ শিলভৰ্তি বাহন জব্দ কৰে বন বিভাগে বাহনখনত 10 CMৰ চালান দেখুৱাই প্ৰায় 20 CM বোল্ডাৰ সৰবৰাহ কৰিছিল তালাচীৰ সময়তে বাহনখন জব্দ কৰি দবকা যমুনা উপত্যকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ যোৱা হয় আৰু তদন্ত আৰম্ভ কৰে বন বিভাগে এসপ্তাহমান আগতে আমি হোজাই ডিএফঅ ছাৰক এটা আমি অনুৰোধ জনাইছিলোঁ আমি আবেদন কৰিছিলোঁ যে এনেকুৱা সদায় কাৰ্বি আংলঙৰ পৰা দবকা হৈ বহুত অবৈধ শিলভৰ্তি আৰু বালিভৰ্তি ডাম্পাৰ পাৰ হৈ যায় সেই মৰ্মে ডিএফঅ মহোদয়ে দবকা আঞ্চলিক বন বিষয়া কাৰ্যালয়সমূহত এখন অভিযান চলাত আজি এখন 10 চকাৰ ডাম্পাৰ শিলভৰ্তি ডাম্পাৰ জব্দ কৰিছে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে একশ্যন মুডত বন বিভাগ উত্তৰ কামৰূপ হাইলাকান্দি শ্ৰীভূমিত 5টা অবৈধ কাঠফলা মিল উৎখাত আটাইকেইটা স্থানত জব্দ 3খন অবৈধ কাঠৰ দোকান হাইলাকান্দিত জব্দ কৰা হৈছে এটা কাঠ কটা যন্ত্ৰ সামাজিক মাধ্যমত খতিয়ান দিলে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শ্ৰীৰামপুৰত 12টা মহসহ 2 অভিযুক্ত সৰবৰাহকাৰীক আটকাধীন 2জন লোক বাহনখনৰ চালক ধৃত ৰাকিবুল ইছলাম মেহবুব আলী মহকেইটা বিহাৰৰ পৰা বৰপেটালৈ অনাৰ সময়তেই ধৰা পৰে আৰক্ষীয়ে জব্দ কৰে AS01 UC 6739 নম্বৰৰ এখন বাহন नाम की রাকিবুল ইসলাম ঘর কত আপনার মহিলা কত লোক আছে করপোরা কত লোক আছে বিহার পৰা আসাম কত বৰপেটা তোমাৰ ঘৰ বৰপেটা শান্ত সমাহিত ছিকিমত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট চমুকৈ ISৰ কোলাছা দিল্লী আৰক্ষীৰ সহযোগত গেংটকত চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে 19 বছৰীয়া এজন যুৱক পাকিস্তানৰে সংযোগ থকা এটা কুখ্যাত সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে যুৱকজন জড়িত থকাৰ সন্দেহ কৰা হৈছে শান্ত ছিকিমত সন্ত্ৰাসবাদীৰ খুপনি কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ISৰ জালত গেংটকৰ যুৱক ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা NIA গ্ৰেপ্তাৰ কৰিলে ISৰে জড়িত যুৱকক গেংটকৰ নামনাং অঞ্চলৰ পৰা গ্ৰেপ্তাৰ হৈছে মোহাম্মদ আৰজু নামৰ 19 বছৰীয়া যুৱকজন গেংটক সদৰ থানা আৰক্ষী আৰু দিল্লী আৰক্ষীৰ যৌথ অভিযানত ধৰা পৰিল এই সন্দেহযুক্ত সন্ত্ৰাসবাদী কিন্তু কেনেকৈ পোহৰলৈ আহিল এই সমগ্ৰ ঘটনা ইনষ্টাগ্ৰামৰ এটা গোপন গ্ৰুপৰ ওপৰত আছিল চোৰাংচোৱাৰ চকু গ্ৰুপটোৰ নাম আছিল GIM অৰ্থাৎ গ্ৰুপ অফ ইছলামিক মেম্বাৰ এই গ্ৰুপটোৰ জৰিয়তেই চলিছিল উগ্ৰপন্থী মতাদৰ্শৰ প্ৰচাৰ চোৰাংচোৱাৰ ইনপুটৰ ভিত্তিত গেংটকৰ এটা বাসগৃহত চলিল আৰক্ষীৰ অভিযান আৰক্ষীয়ে প্ৰথমতে এটা পৰিয়ালৰ 6জন সদস্যক আটক কৰে জব্দ কৰা হয় কেইবাটাও মোবাইল লেপটপ আইপেড আৰু পেন ড্ৰাইভ পৰিয়ালৰ বাকী 5জনক মুকলি কৰি দিয়া হলেও মোহাম্মদ আৰজুৰ মোবাইলে দিলে ৰহস্যৰ সন্ধান ফৰেনচিক পৰীক্ষাত ওলাই পৰিল ভয়ংকৰ তথ্য
ভাৰত আৰু পাকিস্তানৰ কেইবাজনো সন্দেহযুক্ত লোকৰ সৈতে চলিছিল আৰজুৰ বাৰ্তালাপ উগ্ৰপন্থীৰ পুঁজি যোগান সন্দৰ্ভতো চলিছিল আলোচনা আনকি ChatGPTৰ সহায়ত উগ্ৰপন্থী মতাদৰ্শৰ চৰ্চা কৰিছিল আৰজুৱে ছিকিমৰ ভৌগোলিক অৱস্থিতি অতি স্পৰ্শকাতৰ তাৰে সুবিধা লৈ IS-এ সন্ত্ৰাসবাদীৰ জাল পেলাইছিল ছিকিমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত থকাৰ বাবেই কেন্দ্ৰীয় সংস্থাসমূহ অধিক সক্ৰিয় হৈ পৰিছে কোনো ডাঙৰ ক্ৰছ বৰ্ডাৰ নেটৱৰ্ক ইয়াত জড়িত আছে নেকি তাৰে এতিয়া ক্ষীপ্ৰ তদন্ত চলিছে একে সময়তে ছিকিম আৰক্ষীয়ে এই সন্দৰ্ভত কোনো উৰা বাতৰি নিবিয়পাবলৈ সাধাৰণ লোকক অনুৰোধ জনাইছে কিন্তু এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে উত্তৰ পূৰ্বাঞ্চলত ইছলামিক ষ্টেটে চলোৱা কাৰ্যকলাপৰ কথা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বান বিধ্বস্ত জোনাইত এইবাৰ আন এক ভাবুকি দীঘাৰী নৈৰ পানী কিছু হ্ৰাস পোৱাৰ লগে লগে সৃষ্টি হৈছে তীব্ৰ খহনীয়া যিকোনো মুহূৰ্তত খহিব পাৰে দীঘাৰী নৈৰ ওপৰত থকা ৰেলৱে দলং জোনাইত পুনৰ ৰেলৱে দলঙলৈ ভাবুকি দীঘাৰী নৈৰ প্ৰবল সোঁতে সৃষ্টি কৰিছে বিভীষিকা বান বিধ্বস্ত ধেমাজিৰ সদৰ জোনাইত আন এক ভাবুকি দীঘাৰী নৈৰ পানী কিছু পৰিমাণে হ্ৰাস পোৱাৰ লগে লগে এতিয়া তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে দীঘাৰী নৈৰ ওপৰত থকা এইখন ৰেলৱে দলং যিকোনো মুহূৰ্তত খহি পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে দীঘাৰী নৈৰ প্ৰবল সোঁতে সৃষ্টি কৰিছে বিভীষিকা ৰেল বিভাগে তৎকালীনভাৱে মেৰামতিৰ চেষ্টা চলাইছে যদিও নৈৰ সোঁতৰ বাবে বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে দীঘাৰী নৈৰ ৰেলৱে দলং খহিলে 6 মাহলৈ ব্যাহত হ'ব পাৰে গুৱাহাটী ডিব্ৰুগড় সংযোগী ৰেল সেৱা স্থানীয় ৰাইজৰ সহযোগত বাঁহৰ গুজ পুতি খহনীয়া ৰোধৰ চেষ্টা চলাইছে ৰেল বিভাগে বেম্বো পাইলিং কৰি আছো বেম্বো পাইলিং কৰাৰ পিছত আৰু জিঅ'বেগ পেলাম আমি জিঅ'বেগ মানে এটা লেয়াৰলৈকে দুটা লেয়াৰলৈকে মানে পেলাৰ পিছত আমি এইটো সসেজ ক্ৰিয়েট বল্ডাৰ দি তিনিটা ষ্টেপত মানে কিবা কৰি দিম তাত প্ৰটেকশ্যন কৰিম উল্লেখ্য যে দুদিন পূৰ্বে খৰস্ৰোতা চিমেণ্ট নৈৰ বিধ্বংসী বানত খহিছিল ৰেলৱে দলং এইবাৰ দীঘাৰী নৈৰ ওপৰত থকা ৰেলৰ দলঙক লৈ চিন্তাৰ উদ্ৰেক হৈছে জোনাইবাসীৰ মাজত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধেমাজিৰ জোনাইত কিছু পৰিমাণে উন্নত হৈছে বান পৰিস্থিতি কিন্তু বান শুকাল যদিও কমা নাই বন্যাৰ্তৰ দুৰ্দশা পানী শুকোৱাৰ পাছতে ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে বান বিধ্বস্ত জোনাইত বন্যাৰ্তৰ হাহাকাৰ বান শুকাল আঁতৰা নাই বানাক্ৰান্তৰ দুৰ্দশা ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা বানাক্ৰান্তৰ দুৰ্বিষহ জীৱন বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ লগে লগে জোনাইত কিছু উন্নত হৈছে বান পৰিস্থিতি কিন্তু এতিয়াও কমা নাই বন্যাৰ্তৰ দুৰ্দশা এতিয়া অঞ্চলসমূহত স্পষ্ট বানৰ বিভীষিকা পানী কমাৰ পাছতে বোকাময় হৈ পৰিছে ঘৰ দুৱাৰ বাট পথ সকলো ঘৰৰ বাহিৰে ভিতৰে কেৱল বোকা আৰু বোকা ঘৰৰ অৱস্থাটো পানীটো বাৰু কমি গ'ল কিন্তু ঘৰৰ অৱস্থা বহুত বেয়া কুঁৱাৰ ভিতৰত বোকা মাটি সোমাই ঘোলা হৈ পৰাত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে খোৱা বোৱাৰ কাৰণে অসুবিধা পানী বিশেষকৈ পানী অসুবিধা পানী কি কুঁৱা আছিলে কুঁৱাবিলাক যিমান আমাৰ এইটো এৰিয়াত কুঁৱা আছে চবত পানী সোমালে ইপিনে ঘৰ দুৱাৰ বানত বিধ্বস্ত হোৱাৰ ফলত এতিয়াও শিবিৰত আশ্ৰয় লৈছে বৰ্ণাঢ্য বোকা বালিয়ে খেতিপথাৰ পুতি পেলোৱাত এতিয়া হাহাকাৰ লাগিছে কৃষক ৰাইজৰ ইপিনে বানৰ ঢলে জোনাই কেইবাটা অঞ্চলত খহাই নিছে বাট পথ জোনাই কেইবাটা অঞ্চলত পানী কমিছে যদিও এতিয়াও জলমগ্ন হৈ আছে ধেমাজিৰ কেইবাখনো গাঁও এতিয়া আমি যে কালি আনএক্সপেক্টেডলি এনেকৈ যে আহি গ'ল আমি মানে হতভম্ব হৈ গ'লো জোনাইৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট টিয়কত ঘৰৰ ভিতৰত উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ মৃতদেহটো বাম গোৱাল গাঁৱৰ বিশ্বজিৎ শইকীয়া বুলি চিনাক্ত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিশ্বজিৎ শইকীয়া
ঘৰত অকলশৰে থাকে বিশ্বজিৎ শইকীয়া নামৰ লোকজন। এসপ্তাহ পূৰ্বে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। মৃতদেহটোৰ পৰা দুৰ্গন্ধ ওলোৱাত পোহৰলৈ আহে এই ঘটনা। দুৰ্গন্ধ পাই চুবুৰীয়াই আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আমাৰ সতীৰ্থ সংবাদদাতা দিগন্ত হাজৰিকা আছে ফোনলাইনত। দিগন্ত, অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা। আৰক্ষীয়ে প্ৰাথমিক ৰূপত কি তথ্য পাইছে? প্ৰথম কথা হৈছে প্ৰাঞ্জল যুৱকজন অকলশৰে আছিল, তেওঁ অবিবাহিত আছিল। আৰু যি আচলতে স্থানীয় লোকৰ পৰা আমি যিটো কথা জানিব পাৰিছো প্ৰাঞ্জল, তেওঁলোকে অৱগত হয় যুৱকজনে অত্যাধিক আজি কিছুদিনৰ পৰা মদ্যপান কৰিছিল। আৰু তেওঁ ঘৰত যিহেতু অকলশৰে আছিল, কোনো নাছিল, আৰু তেনেকুৱা কিছু কাৰণতে হয়তো আচলতে তেওঁ অকাল মৃত্যুক ঘৰৰ ভিতৰতে সাৱটি ললে। আৰু ঘৰৰ একেবাৰে কাষতেই কোনো নাছিল। আৰু তেনেধৰণে আচলতে আৰু আৰক্ষীয়েও এই কথাটো প্ৰায় এসপ্তাহ পূৰ্বেই তেওঁ মৃত্যু হোৱা যি মৃতদেহটো কৰি সেই কথাটো সন্দেহ কৰিছে। আৰু যিহেতু মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে। আৰু কেনেকুৱা আচলতে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে গোটেই ঘটনাখিনি চাইছে। আৰু পৰৱৰ্তী সময়ত এই গোটেই কথাটো আচলতে কেনেধৰণে মৃত্যু সাৱটিলে বা কি কাৰণ, এই কথাবিলাক আচলতে প্ৰাঞ্জল পোহৰলৈ আহিব। কাষৰ কোনোবা মানুহে কৈছে নেকি সন্দেহজনক কোনো লোকৰ অহা যোৱাৰ কথা বা তেনেকুৱা ধৰণৰ কিবা থাকিব পাৰে নেকি? সন্দেহ কৰে নেকি কোনোবাই? তেনেকুৱা ধৰণে কোনেও অভিযোগ অনা নাই বা তেনেকুৱা কথা কোৱা নাই। কিন্তু যেতিয়া আচলতে স্থানীয় যি ওচৰ চুবুৰীয়াসকলে গোন্ধ আচলতে দুৰ্গন্ধ যেতিয়া ওলাই আহিছে, তেতিয়াহে আচলতে এই কথাটোত সন্দেহ প্ৰকাশ কৰিছে ভিতৰত কিবা এটা হৈছে। আৰু সেই লৈ আত্মীয়ক খবৰ দিছে বা তেওঁলোকে আৰক্ষীক খবৰ দিছে। তাৰ পিছতে এই ঘটনাটো প্ৰত্যক্ষ কৰিলে সকলোৱে যে ঘৰৰ বিচনাৰ কাষতে আচলতে যুৱক মানে দিগন্ত পৰিয়ালৰ লোকেও কোনো যোগাযোগ কৰা নাছিল নেকি? অকলশৰে থাকে, স্বাভাৱিকতে আত্মীয় কুটুম্ব থাকিব, তেওঁলোকেও হয়তো যোগাযোগ কৰা নাছিল। ওচৰ চুবুৰীয়াহে গোটেই ঘটনাটো গম পালে, নহয় জানো? হয়, ওচৰ চুবুৰীয়াই আচলতে যেতিয়া দুৰ্গন্ধ ওলাল, সেই দুৰ্গন্ধ পাই আচলতে খবৰ দিলে। আৰু যুৱকজনৰ যি আত্মীয় ওচৰত নাথাকে, তেখেতসকল দূৰত থাকে। আৰু কিছু কথা কৈছে যে যুৱকজনৰ এই যি আচলতে তেওঁ যি শেহতীয়া যি তেওঁৰ নিজৰ আচৰণ, সুৰাপান কৰা বা এনেকুৱা যিবিলাক কথা, সেই কথাবিলাকো চৰ্চা হৈ আছে। কিন্তু এনেধৰণৰ কোনোবাই যুৱকজনক হত্যা কৰিব পাৰে বা এনেধৰণৰ কথা কিন্তু চৰ্চা হোৱা নাই বা অভিযোগো অহা নাই এই কথাখিনি। কিন্তু আমিও এইখিনি কথা সঠিকভাৱে ক'ব নোৱাৰো, যিহেতু আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ধন্যবাদ জনাইছোঁ দিগন্ত এইখিনি তথ্যৰ বাবে। মোৰ এই কিনাৰৰ খুৰীগৰাকীয়ে মোলৈ ফোন কৰিলে ৰাতিপুৱা, বোলে এইবাৰ ঘৰটোৰ ফালৰ পৰা বোলে বৰ গোন্ধাই আহিছে, তোমালোক বোলে আহাচোন বা চোৱাহি। তাৰপৰা আমি আহি পেলাই চোৱাগৈ নাই আৰু লগে লগে মই থানালৈ খবৰ দিলোঁ। থানাত খবৰ দিলোঁ যে তাৰপৰা অফিচাৰে ক'লে বোলে আপোনালোকে চালে নাই বুলি কি হৈছে? বোলে আমি চোৱা নাই বাৰু ছাৰ। মই চিধা খবৰ দিবলৈ আহিলোঁ, বোলে আপোনালোকে চাই চিতি আকৌ খবৰটো দিবহি আমাক। তাৰপিছত চাই চিতি পেলাই আকৌ খবৰটো দিলোঁ। কি নাম আছে এই বিশ্বজিৎ শইকীয়া। ভিতৰতে পৰি আছে। স্বাভাৱিকতেই অলপ ৰহস্যখন ঘটনা হ'ব পাৰে বুলি বিভিন্নজনে সন্দেহ কৰিছে। কিন্তু আমাৰ সাংবাদিকে ইতিমধ্যে কৈছে যে ইয়াত অন্য হত্যা প্ৰসংগ বা আন কেতবোৰ কথা অহা নাই। সাংবাদিকে ইতিমধ্যেই সেই কথা কৈছে। দিগন্ত, আৰক্ষীয়ে কি কৈছে? আৰক্ষীৰ সৈতে আপুনি কথা পাতিছিল? আৰক্ষীয়ে আচলতে প্ৰাঞ্জল চাওক, যেতিয়া এটা মৃতদেহ ওলাইছে, ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে, এই ঘটনাটোৱেতো চাঞ্চল্যৰ সৃষ্টি কৰিছেই। আৰু প্ৰাঞ্জল প্ৰকৃতাৰ্থত ঘটনাৰ কাৰণ কি হ'ব পাৰে সেই কথাবিলাক তন্নকৈ আৰক্ষীয়ে চাইছে। এই পৰ্যন্ত কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা নাই। আৰু যিহেতু মৃতদেহটো সম্পূৰ্ণভাৱে প্ৰায় উৱলি যোৱা পৰ্যন্ত তেনেধৰণৰ হৈ পৰিছে, আমি যিটো প্ৰত্যক্ষ কৰিছো, আৰু দুৰ্গন্ধ ওলাইছে। আৰু এই গোটেই কথাখিনি আৰক্ষীয়ে এই মুহূৰ্তলৈকে একো কথা কোৱা নাই যে এই তদন্তৰ পিছতহে আচলতে পোহৰলৈ আহিব। আৰু এনেধৰণে অকলশৰে থকা দিগন্ত এটা কথা আপুনি কৈছে যে স্থানীয় লোকসকলে কৈছে অত্যাধিক সুৰাপান কৰিছিলে এই ব্যক্তিগৰাকীয়ে বা যুৱকজনে।
মানে এনেধৰণে অকলশৰে থকা মানুহৰ কেনেকুৱা দুৰ্বিষহ অৱস্থা হ'ব পাৰে, তাকো পৰিয়ালৰ লোকে ইমান দিনে তেওঁৰ সৈতে যোগাযোগ কৰা নাছিল, সেইটো অলপ তাৎপৰ্যপূৰ্ণ নহয়নে? তেওঁৰ যুৱকজনৰ পিতৃ আজি প্ৰায় 9 মাহ পূৰ্বে মৃত্যু হৈছে আৰু তাৰ পিছত তেওঁৰ আচলতে তেওঁৰ পৰিয়ালৰ আত্মীয় নবৌৱে কিছু আঁতৰত থাকে আৰু তেওঁলোকে এই কিছু ঘৰৰ হয়তো ভিতৰৰ কিবা কাজিয়া পেচাল বা তেনেকুৱা মনোমালিন্য থাকিব পাৰে, সেই কথাখিনিও কিন্তু মুকলিকৈ ক'ব বিচৰা নাই। আৰু ওচৰ চুবুৰীয়াই যিখিনি কথা কৈছে যে তেওঁলোকে একেবাৰে সেই কথাটো অৱগত নহয়, মানে আচলতে ঘৰৰ ভিতৰতে মৃত্যু হোৱাৰ কথা। নিশ্চয়, ধন্যবাদ জনাইছোঁ দিগন্ত। মানে মোৰ এই কিনাৰৰ খুৰীগৰাকীয়ে মোলৈ ফোন কৰিলে ৰাতিপুৱা, বোলে এটা ঘৰটোৰ ফালৰ পৰা বোলে বৰ গোন্ধাই আছে, তোমালোক বোলে আহাচোন বা চোৱাহি। তাৰপৰা আমি আহি পেলাই চোৱাগৈ নাই আৰু লগে লগে মই থানালৈ খবৰ দিলোঁ। থানাত খবৰ দিলোঁ, তাৰপৰা অফিচাৰে ক'লে বোলে আপোনালোকে চালে নাই ডেড বডি কি হৈছে, বোলে আমি চোৱা নাই বাৰু ছাৰ। মই চিধা খবৰ দিবলৈ আহিলোঁ, বোলে আপোনালোকে চাই চিতি আকৌ খবৰটো দিবহি আমাক। তাৰপিছত চাই চিতি পেলাই আকৌ খবৰটো দিলোঁ। কি নাম আছে এই বিশ্বজিৎ শইকীয়া, ভিতৰতে পৰি আছে। ভূটানৰ পানীয়ে পশ্চিম নলবাৰীত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। পশ্চিম নলবাৰীত মৰা পাগলাদিয়াৰ উন্মুক্ত মথাউৰিৰে হুৰাহুৰে পানী সোমাই প্লাবিত কৰিছে ঘৰ দুৱাৰ, বাট পথ, কৃষিপথাৰ। মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত মেগা জিঅ' বেগৰ নিৰ্মীয়মান মথাউৰি ছিঙি হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ভূটানত বৰষুণ, অসমত হাহাকাৰ। পশ্চিম নলবাৰীত মৰা পাগলাদিয়াৰ বানৰ সংহাৰী ৰূপ। উন্মুক্ত মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী। জলমগ্ন ঘৰদুৱাৰ, বাট পথ, কৃষিপথাৰ। মঙলবাৰেও অপৰিৱৰ্তিত পশ্চিম নলবাৰীৰ বান পৰিস্থিতি। টিহুৰ সমীপৰ চন্ধেলি, মাকৰাপাৰ, বৰপিতত বানে ধাৰণ কৰিছে জটিল ৰূপ। মৰা পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল। মৰা পাগলাদিয়াৰ মথাউৰিৰ মেৰামতিৰ কাম লেহেমীয়া হোৱাৰ বাবে পুনৰ বানৰ কবলত পৰাৰ অভিযোগ ৰাইজৰ। মেৰামতিৰ অভাৱত উন্মুক্ত মথাউৰিৰে হুৰাহুৰে সোমাইছে মৰা পাগলাদিয়াৰ বাঢ়নী পানী। ঘৰ দুৱাৰ, বাট পথৰ লগতে জলমগ্ন হৈ পৰিছে কৃষিপথাৰ। পানী আজি 4 দিন হ'ল এই পানী থাকিব। এই ল'ৰা ছোৱালী স্কুলত দাঙি দাঙি নিব লগা হৈছে। মোৰ ল'ৰাটোৰ অসুখ, তোমাৰ মেডিকেলত নিব পৰা নাই। তুমি খাইছো না খনাই খাই তোমাৰ বিচাৰ কৰা কোনো অহা নাই। ইফালে বৃহত্তৰ অঞ্চলটোত বান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ আহিছিল যদিও ভূটানত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নিশাৰে পৰা বৃদ্ধি পাইছে মৰা পাগলাদিয়া নদীৰ জলপৃষ্ঠ। কেইবাটাও অঞ্চল বানৰ কবলত পৰাৰ পাছতো প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। ইমান কষ্ট হৈছে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, অসুখ পাতি হ'লে ডাক্তৰখানাত যাব নোৱাৰো, ইমান সমস্যা হৈছে। আজি পুৰা এই 7 দিন হ'ল, আগততো বেলেগে এইকেইদিন এনেকে অহা যোৱা কৰি আছো, যাবা নোৱাৰো, আহিবা নোৱাৰো। আৰু মন্দিৰ মুচবা যাওঁ, মন্দিৰ মুচবা মই যাবা নোৱাৰো, আৰু কালিৰ পৰা আৰু বহুত বাঢ়িছে। মাজুলীতো বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত মেগা জিঅ' বেগৰ নিৰ্মীয়মান মথাউৰি ছিঙি 4ঘৰীয়া মোহৰিচুক, বৰজানকে ধৰি 10খনতকৈও অধিক গাঁৱৰ খেতিপথাৰ জলমগ্ন। বানত খেতিপথাৰ ডুব যোৱাত পশুধন আৰু কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। গোৱালগাঁৱৰ পৰা 4ঘৰীয়ালৈ নিৰ্মাণ হৈ থকা জিঅ' টিউবৰ মথাউৰিটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত বহি যায়, পানী লিক হৈ বহি যায় আৰু বহি যোৱাৰ ফলত মথাউৰিটোৰ ভিতৰত মহৰিচুক, বৰমুকলি, 4ঘৰীয়া ইত্যাদিকে ধৰি বহুতো গাঁও বানত প্লাবিত হয়। মাজুলীত জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে অফলামুখ নিমাতীৰ যাত্ৰীবাহী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত বুৰ গৈছে যাত্ৰী উঠা নমা কৰা ৰেম্প। অৱশ্যে কমলাবাৰী আৰু নিমাতীৰ মাজত চলি আছে ফেৰী সেৱা, কিন্তু জলস্তৰ আৰু বৃদ্ধি হলে কমলাবাৰী আৰু নিমাতী পাৰঘাটৰ মাজতো বন্ধ হৈ পৰিব ফেৰী চলাচল।
বৰষুণৰ ফলত বানপানী বৃদ্ধি হৈছে আৰু ভেনে ফুটুকা জাবৰে কাঠেৰে ব্ৰহ্মপুত্ৰ উপঙি আহিছে। সেয়েহে আমি ফেৰী চলাচল আজি অব্যাহত ৰাখিছোঁ। আমি কালিলৈ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। এতিয়া মানে আমাক গোটেই ৰেম্পৰ আশে পাশে গোটেই কাঠে গোটেই নধৰা হৈ আছে গোটেই জাবৰ জোঁথৰ। ধেমাজিৰ পাছত গহপুৰত উপস্থিত হৈ বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী কেশৱ মহন্তই। চট্ৰং নৈ, কুকুৰজান নৈ আৰু ব্ৰহ্মাজানৰ ভগ্ন মথাউৰিৰ লগতে দীপৰাৰ গৰাখহনীয়া পৰিদৰ্শন কৰে দুই মন্ত্ৰীয়ে। দুই মন্ত্ৰীৰ লগত উপস্থিত আছিল গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা। বান খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যা সমাধানৰ আশ্বাস দুই মন্ত্ৰীৰ। এই চট্ৰং নৈখন কাম শেষ হ'ব আৰু এটা বছৰ লাগিব, আমি শেষ কৰিম। এটা সময়ত চাব যে এই চট্ৰং নৈখন চাবৰ কাৰণে মানুহ আহিব, যিখন এটা সময়ত চকুলো আছিলে। সেই চট্ৰং নৈখন গহপুৰত কেনেধৰণে প্ৰটেকশ্যন কৰিলে আমাৰ স্থানীয় বিধায়কে, সেইটো চাবৰ কাৰণে এদিন হয়তো বহুত দূৰ দূৰণি মানুহ এদিন। নলবাৰীৰ পৰা কৈলাশ ডেকা, মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কথকি আৰু গহপুৰৰ পৰা পলাশ ফুকন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সংসদৰ বৰ্ষাকালীন অধিৱেশনত উত্থাপন নহয় জনজাতিকৰণ বিধেয়ক। গুৱাহাটীত জনজাতি পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা বৈঠক সমাপ্ত হ'ল। 6 নং দফাৰ দৰে অৱস্থা 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশনত উত্থাপন নহয় জনজাতিকৰণ বিধেয়ক। এতিয়াও বিচাৰাধীন অৱস্থাতে আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়ক। সঠিক সময়ত কেন্দ্ৰীয় চৰকাৰে নিৰ্ণয় কৰিব জনজাতিকৰণ বিধেয়ক। ৰাজ্যত 6টাকৈ জনগোষ্ঠীয়ে কৰা দীৰ্ঘদিনীয়া দাবীয়ে এতিয়াও লাভ কৰা নাই জনজাতিকৰণৰ ফল। বৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ দাবী আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ। প্ৰতিখন চৰকাৰৰ দিনত হ'ব বুলি হোৱা নাছিল জনজাতিকৰণ। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো কাৰ্যকালৰ শেষৰখন বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ'ল মন্ত্ৰী গোটৰ প্ৰতিবেদন। দিল্লীলৈ 6 জনগোষ্ঠীৰ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ল ঠিকেই, কিন্তু আজি পৰ্যন্ত সংসদত উত্থাপন কৰা নহ'ল জনজাতিকৰণ বিধেয়ক। আনবাৰৰ দৰে এইবাৰো 21 আগষ্টলৈ চলিবলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাতো উত্থাপন নহয় 6 জনজাতিকৰণ বিধেয়ক। গুৱাহাটীত জনজাতীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা স্পষ্টকৈ প্ৰকাশ কৰিলে বিভাগটোৰ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে। অৱশ্যে কেন্দ্ৰত বিচাৰাধীন হৈ থকা মন্ত্ৰী গোটৰ প্ৰতিবেদনখন সঠিক সময়ত আলোচনা কৰাৰ আশ্বাস দিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 6 कम्युनिटी और बाकी सब कुछ के बारे में भी है इसमें टोटल में, और इसके बारे में केंद्र सरकार ठीक समय में उसका निर्णय करेगा और विचाराधीन है। जो लास्ट जो असेंबली था 25 नवंबर में, अब यहाँ मिनिस्टर ग्रुप ने एक रिपोर्ट दिया था। हाँ, वो रिपोर्ट हम लोग का केंद्र सरकार में है ना, बोला केंद्र सरकार का विचाराधीन है, ठीक समय में ये निर्णय है। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ সৈতে আলাপ আলোচনাৰ অন্তত আগুৱাই নিয়াৰ বাবে জুৱেল ওৰামে আশ্বাস প্ৰদান কৰাৰ কথা ক'লে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। প্ৰতিবেদনখন পঠোৱা হ'ল 6 তাৰিখটো মোৰ মনত নাই, আৰু ইয়াৰ লগত এইটো জনজাতি পৰিক্ৰমা বিভাগৰ বিষয় নহয়। জনজাতিকৰণ বা ইয়াৰ মিছন এক্সক্লুজন এইবোৰ নডেল ডিপাৰ্টমেণ্ট হ'ল মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। গতিকে তাৰ লগত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আৰু ট্ৰাইবেল মিনিষ্ট্ৰী তেওঁলোকে যৌথভাৱে আলাপ আলোচনাৰ জৰিয়তে বিষয়টো আগুৱাই নিম বুলি মন্ত্ৰীয়ে নিজেই কৈছে। কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ অধ্যক্ষতাত জনজাতি পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা বৈঠকত লোৱা হয় আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যত শীঘ্ৰে স্থাপন কৰা হ'ব জনজাতীয় সংগ্ৰহালয়। ইয়াৰ বাবে পূৰ্ণ সহযোগ কৰিব ৰাজ্য চৰকাৰে। यहाँ का ट्रैवल म्यूजियम, जनजाति का आर्ट कल्चर आर्टिफैक्ट, इसके बारे में भी डिस्कशन किया।
ये भी अच्छा कैसा हो इसके बारे में हुआ। पोस्ट मैट्रिक प्री मैट्रिक स्कॉलरशिप इसके बारे में भी हुआ। कुछ जनजाति समाज को इंक्लूजन और करेक्शन ये सब के बारे में भी राज्य सरकार जो भेजे हैं उसका स्थिति क्या है, केंद्रों में क्या कर सकते हैं, ये सब के बारे में भी डिस्कशन हुआ। এই সমূহৰ লগতে ৰাজ্যত বন্ধন কেন্দ্ৰ বৃদ্ধি পাব 400টালৈ। বৃদ্ধি কৰা হ'ব একলব্য আৱাসিক বিদ্যালয়ৰ সংখ্যা। हमारा एकलव्य मॉडल रेसिडेंशियल स्कूल जो चल रहा है और होने वाला है उसका पोजीशन क्या है, उसके बारे में डिस्कशन किया। हम लोग बंधन केंद्र VDB के बना के लाइवलीहुड में क्या क्या प्रोडक्ट हम लोग मैंने मार्केटिंग कर पा रहे हैं उसके बारे में डिस्कशन किया। हम लोग का 490 बंधन केंद्र बनाना है, उसमें से 380 अभी तक चल रहा है। এতিয়া প্ৰশ্ন হয় কি কাৰণত এতিয়াও 6 জনগোষ্ঠীৰ বিধেয়ক দাখিল কৰা নাই সংসদত। তাক লৈ এতিয়া সকলোৰে প্ৰশ্ন। হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মেঘালয় আৰক্ষীৰ ভুলৰ বাবে জামিন লাভ সোণম ৰঘুবংশীৰ শ্বিলঙৰ আদালতে দিয়া জামিনৰ আদেশ বাহাল উচ্চ ন্যায়ালয়ৰ। সোণমৰ জামিনৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মেঘালয় চৰকাৰ। দেশ কপোৱা হানিমুন মাৰ্ডাৰ গোচৰৰ মুখ্য অভিযুক্ত সোণম ৰঘুবংশী গ্ৰেপ্তাৰৰ সময়ত সঠিকভাৱে গ্ৰেপ্তাৰৰ কাৰণ জনোৱা নাছিল আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ চেকলিষ্ট, মেমো, কেছ ডায়েৰী আদি নথিত কৰিছিল গুৰুতৰ ভুল। BNSৰ 103 ধাৰাৰ সলনি আৰক্ষীয়ে ভুলকৈ উল্লেখ কৰিছিল 403(1) ধাৰা। অভিযুক্তক 103(1) ধাৰাত গ্ৰেপ্তাৰৰ কোনো নথিতে স্পষ্টকৈ উল্লেখ নাই। এনে ভুলক টাইপিং ভুল বুলি মানি ল'ব নোৱাৰি বুলি মন্তব্য আদালতৰ। এনে গুৰুত্বপূৰ্ণ গোচৰত আৰক্ষীৰ ত্ৰুটি গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য আদালতৰ। এয়া আছিল আজি ছুপাৰ প্ৰাইম। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।